অতি শ্ৰদ্ধাৰ আমাৰ জনতা শিল্পী আমাৰ জুবিন গাৰ্গদেৱৰ আজি অকাল মৃত্যু আমি এই মৃত্যু আসলতে মানি ল'ব পৰা নাই। তেখেতৰ এই মৃত্যু আমাৰ এই সমাজখনৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ পৰিছে। আমি খুব ভাগি পৰিছোঁ গোটেই সমাজখনৰ আমাৰ বিভিন্ন ব্যক্তি আমাৰ ইতিমধ্যে আমাৰ আপোনালোকে গম পাইছে কি ধৰণৰ এটা আমাৰ গোটেই অসমবাসী ৰাইজৰ হৈ গৈছে তেখেতৰ মৃত্যুৱে কি কঢ়িয়াই আনিছে। আমি কিন্তু এই মৃত্যুটো আসলতে খুব সন্দেহ প্ৰকাশ কৰিছোঁ। খুব সন্দেহ প্ৰকাশ কৰিছোঁ এইটো কাৰণেই এজন স্বাভাৱিকভাৱে খুব সুন্দৰকৈ জীয়াই থকা এজন ব্যক্তি আমাৰ সমাজত সেই ব্যক্তিজনক ছিংগাপুৰৰ নিচিনা জেগাত গৈ সাগৰত পৰি তেখেতৰ মৃত্যু হৈছে। এই মৃত্যুটো আমাৰ কাৰণে স্বাভাৱিক মৃত্যু নহয়। এই মৃত্যুটো আমি যিজন আয়োজক সমিতি নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি আয়োজক সমিতি শ্ৰদ্ধাৰ আমাৰ শ্যামকানু মহন্ত, আমি শ্যামকানু মহন্তদেৱৰ ওপৰত আমাৰ সন্দেহ প্ৰকাশ হৈছে। আমি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিৰ ওপৰত আমাৰ সন্দেহ হৈছে। আমি সেইবাবে আজি আহি এই নামটি আৰক্ষী থানাত এটা উচিত তদন্ত বিচাৰি শ্যামকানু মহন্ত আৰু আয়োজক সমিতিৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছোঁ। আমাৰ নামটি আৰক্ষী থানাৰ সন্মানীয় বিষয়ববীয়া বিষয়াৰ যোগেদি আমাৰ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকলৈ আমি ইতিমধ্যে এজাহাৰ প্ৰেৰণ কৰিছোঁ আৰু এটা সুউত্তৰ আমি পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। অতি শ্ৰদ্ধাৰ আমাৰ জনতা শিল্পী আমাৰ জুবিন গাৰ্গদেৱৰ আজি অকাল মৃত্যু আমি এই মৃত্যু আসলতে মানি ল'ব পৰা নাই। তেখেতৰ এই মৃত্যু আমাৰ এই সমাজখনৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ পৰিছে। আমি খুব ভাগি পৰিছোঁ গোটেই সমাজখনৰ আমাৰ বিভিন্ন ব্যক্তি আমাৰ ইতিমধ্যে আমাৰ আপোনালোকে গম পাইছে কি ধৰণৰ এটা আমাৰ গোটেই অসমবাসী ৰাইজৰ হৈ গৈছে তেখেতৰ মৃত্যুৱে কি কঢ়িয়াই আনিছে। আমি কিন্তু এই মৃত্যুটো আসলতে খুব সন্দেহ প্ৰকাশ কৰিছোঁ। খুব সন্দেহ প্ৰকাশ কৰিছোঁ এইটো কাৰণেই এজন স্বাভাৱিকভাৱে খুব সুন্দৰকৈ জীয়াই থকা এজন ব্যক্তি আমাৰ সমাজত সেই ব্যক্তিজনক ছিংগাপুৰৰ নিচিনা জেগাত গৈ সাগৰত পৰি তেখেতৰ মৃত্যু হৈছে। এই মৃত্যুটো আমাৰ কাৰণে স্বাভাৱিক মৃত্যু নহয়। এই মৃত্যুটো আমি যিজন আয়োজক সমিতি নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি আয়োজক সমিতি শ্ৰদ্ধাৰ আমাৰ শ্যামকানু মহন্ত, আমি শ্যামকানু মহন্তদেৱৰ ওপৰত আমাৰ সন্দেহ প্ৰকাশ হৈছে। আমি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিৰ ওপৰত আমাৰ সন্দেহ হৈছে। আমি সেইবাবে আজি আহি এই নামটি আৰক্ষী থানাত এটা উচিত তদন্ত বিচাৰি শ্যামকানু মহন্ত আৰু আয়োজক সমিতিৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছোঁ। আমাৰ নামটি আৰক্ষী থানাৰ সন্মানীয় বিষয়ববীয়া বিষয়াৰ যোগেদি আমাৰ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকলৈ আমি ইতিমধ্যে এজাহাৰ প্ৰেৰণ কৰিছোঁ আৰু এটা সুউত্তৰ আমি পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। অতি শ্ৰদ্ধাৰ আমাৰ জনতা শিল্পী আমাৰ জুবিন গাৰ্গদেৱৰ আজি অকাল মৃত্যু আমি এই মৃত্যু আসলতে মানি ল'ব পৰা নাই। তেখেতৰ এই মৃত্যু আমাৰ এই সমাজখনৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ পৰিছে। আমি খুব ভাগি পৰিছোঁ গোটেই সমাজখনৰ আমাৰ বিভিন্ন ব্যক্তি আমাৰ ইতিমধ্যে আমাৰ আপোনালোকে গম পাইছে কি ধৰণৰ এটা আমাৰ গোটেই অসমবাসী ৰাইজৰ হৈ গৈছে তেখেতৰ মৃত্যুৱে কি কঢ়িয়াই আনিছে। আমি কিন্তু এই মৃত্যুটো আসলতে খুব সন্দেহ প্ৰকাশ কৰিছোঁ। খুব সন্দেহ প্ৰকাশ কৰিছোঁ এইটো কাৰণেই এজন স্বাভাৱিকভাৱে খুব সুন্দৰকৈ জীয়াই থকা এজন ব্যক্তি আমাৰ সমাজত সেই ব্যক্তিজনক ছিংগাপুৰৰ নিচিনা জেগাত গৈ সাগৰত পৰি তেখেতৰ মৃত্যু হৈছে। এই মৃত্যুটো আমাৰ কাৰণে স্বাভাৱিক মৃত্যু নহয়। এই মৃত্যুটো আমি যিজন আয়োজক সমিতি নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি আয়োজক সমিতি শ্ৰদ্ধাৰ আমাৰ শ্যামকানু মহন্ত, আমি শ্যামকানু মহন্তদেৱৰ ওপৰত আমাৰ সন্দেহ প্ৰকাশ হৈছে। আমি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিৰ ওপৰত আমাৰ সন্দেহ হৈছে। আমি সেইবাবে আজি আহি এই নামটি আৰক্ষী থানাত এটা উচিত তদন্ত বিচাৰি শ্যামকানু মহন্ত আৰু আয়োজক সমিতিৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছোঁ। আমাৰ নামটি আৰক্ষী থানাৰ সন্মানীয় বিষয়ববীয়া বিষয়াৰ যোগেদি আমাৰ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকলৈ আমি ইতিমধ্যে এজাহাৰ প্ৰেৰণ কৰিছোঁ আৰু এটা সুউত্তৰ আমি পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।